মজা লাগিল এটা মিয়া মৰিল মজা লাগিল আজি মাংস দি ভাত খাম মজা লাগিল এটা মিয়া মৰিল আজি মাংস দি ভাত খাম মিয়া এটা কমিল দুখ কৰিবলৈ কি আছে কি সুন্দৰ মন্তব্য কৰিছে চব মজা লাগিল এটা মিয়া মৰিল আজি মাংস দি ভাত খাম আৰু এটাই কৈছে মিয়া এটা কমিল দুখ কৰিবলৈ কি আছে এটো হৈছে নন্দিনী কাশ্যপৰ খুন্দাত দি সামিউলৰ হত্যা হৈছিল নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত যি সামিউলৰ হত্যা হৈছিল আৰু সেই সামিউলৰ মৃত্যুৰ বাতৰিত কমেন্ট দিছে যে মজা লাগিল এটা মিয়া কমিল আৰু এটাই কৈছে যে মজা লাগিল এটা মিয়া মৰিল আজি মাংস দি ভাত খাম কিন্তু সামিউল মিয়া নাছিল এটা অসমবাসীয়ে এটা কথা শুনিল বৰ্তমান সামাজিক মাধ্যমতে হওক বা বাতৰিতে হওক বিভিন্ন দল সংগঠনে হওক এই মিয়া মিয়া যে কৈ থাকে মিয়া এটা প্ৰতীকী নাম মুছলমানৰ এটা প্ৰতীকী নামহে বৰ্তমান অসমখনত ইয়াত মিয়া বুলি অকল মিয়াক নকয় মিয়া বুলি মুছলমানক কয় কিয়নো সামিউল মিয়া নাছিল আৰু এনেকুৱা এটা মন্তব্য কৰাৰ পাছত সামাজিক মাধ্যমত বিভিন্ন মহলে এই বাক্যশাৰী পোষ্ট কৰিছিল কিন্তু তাৰ পাছতো আজিলৈকে যিসকল সংগঠনে কৈ থাকে যে আমি খিলঞ্জীয়া মুছলমানসকলৰ পক্ষত থাকোঁ বা খিলঞ্জীয়া মুছলমানসকল আমাৰ ভাই হয় কিন্তু এতিয়ালৈকে সেইসকলে এটা কমেণ্ট কৰাও নেদেখিলোঁ এটা পোষ্ট কৰাও নেদেখিলোঁ আৰক্ষীক অনুৰোধ জনোৱাও নেদেখিলোঁ হকিয়াই দিয়াও নেদেখিলোঁ কিয় সামিউল এটা মুছলমান ল'ৰা আছিল আৰু মুছলমান ল'ৰা এটা মৰিলে একাংশ এতিয়া মাংস ভাত খায় আৰু এইখনে হৈছে অসম যিখন অসমত এজন মুছলমান মৰিলে একাংশ হিন্দুৱে মাংস দি ভাত খায় আৰু কয় এটা মৰিল ভালেই হ'ল আৰু সেইখন অসমতে আপুনি আৰু মই জীয়াই আছোঁ বিশেষ একো নকওঁ